ওদালগুৰিৰ পানেৰী সমষ্টি আৰু বিভিন্ন স্থানত ভিন্ন আঁচনিৰ শিলান্যাস স্থাপন। আজি বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰিৰ পানেৰী সমষ্টিৰ খালিংদুৱা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বহুকেইটা উন্নয়নমূলক কামৰ শুভ উদ্বোধনৰ লগতে বহুকেইটা পথৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত ডাকুৱা হাইস্কুলত WPT ডিপাৰ্টমেণ্টৰ অধীনত নিৰ্মাণিত সভাগৃহ, পুৰণতীয়া বাণিজ্যিক গৃহ, ছয়াৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ, টংলা পুখুৰীপাৰৰ পৰা MB সংযোগী পথ লগতে জলাগাঁও পথটিৰ নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত খালিংদুৱাৰ পৰিষদীয় সদস্য দিলীপ বড়ো, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি জৌচৰাং বড়ো, বিজেপিৰ যুৱ নেতা অৰ্জুন দৈমাৰী, বিজেপি খালিংদুৱাৰ মণ্ডলৰ সভাপতি সমৰেশ দাস, পুৰণদিয়া VCDCৰ চেয়াৰমেন শিৱপ্ৰসাদ বৰাৰ লগতে উক্ত কাৰ্যসূচীত বহুসংখ্যক দলীয় নেতৃবৃন্দ উপস্থিত থাকে। আৰে দিনটো বহুত কাৰ্যসূচী হ'ল। আমি মানে কি কয় য'ত স্কুল কিবা কৰিছিলোঁ ডাকুৱা আমাৰ পুৰণি কিবা কি এইটো ডাকুৱা স্কুলত আমি ঘৰ এটা নতুনকৈ দিছিলোঁ। এইটো বহুত নতুন এটা কিবা ডিজাইনত কৰা হৈছিলে। সেইটো সম্পূৰ্ণ হ'ল। WPTBCৰ পইচাৰে আছিলে। আৰু এটা আমাৰ বজাৰ খোলাত এটা ইনডোৰ বজাৰ, মানে ঘৰৰ ভিতৰতে বজাৰ হ'ল এটা, সেইটো আমাৰ WPTৰ আছিলে। আধুনিক এটা বজাৰ য'ত টাইল চাইল চব মানে কিবা কৰি ফালে কৰা হৈছে। সেইটো আমি উদ্বোধন কৰিলোঁ ৰাতিপুৱা। তাৰপিছত অংগনবাদী কেন্দ্ৰ আমাৰ চৈবাৰীত এইটো সম্পূৰ্ণ হৈছিলে, মডেল অংগনবাদী চেণ্টাৰ, সেইটো আমি উদ্বোধন কৰিলোঁ। টংলাত অসম সাহিত্য সভাক মই তেওঁলোকৰ কিবা কিতাপ চপৰ কাৰণে পইচা বিচাৰিছে, গতিকে তেওঁলোকৰ 2 লাখ টকাৰ চেক চৰকাৰৰ যিখিনি মানে কিবা পাৰোঁ সেইটো আনি ফালে মই দি আহিছোঁ। ইয়াৰ পিছত এতিয়া আমি টংলা কলেজৰ পৰা ডন বস্কোলৈকে এই পুখুৰীপাৰ যিটো ৰাস্তা, সেই ৰাস্তা আমি এতিয়া শুভ উদ্বোধন কৰোঁ, আৰম্ভ কৰোঁ মানে কৰিলোঁ আৰু এতিয়া। ইয়াৰ পিছত আৰু আমাৰ এটা আছে, কি গাঁও আছিলে আমাৰ এতিয়া যিটো বৰজলাত আকৌ এটা ৰাস্তা আছে গাঁৱত, সেই ৰাস্তাটো আজি সেইটো কৰিম। তাৰপিছতো টংলাত বহুতো আছে। নহয়, এতিয়া এই পথটো আমিতো বিচাৰিছোঁ কি নৱেম্বৰ মাহত শেষ হ'ব লাগে, নৱেম্বৰ ডিচেম্বৰ। আমাৰ মানে বড়ো সাহিত্য সভাৰ এতিয়া কেন্দ্ৰীয় যিটো অধিৱেশন সেইটো ডিমাকুছিত হ'ব। গতিকে সেই বড়ো সাহিত্য সভা নেপাল, বাংলাদেশৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব মানুহবিলাক, হয়তো টংলাত নামিব, ক'ৰবাত নামিব, গাড়ী দি আহিব। গতিকে গোটেই পথবিলাক ক্লিয়াৰ হৈ থাকিব লাগে। সেইকাৰণে জানুৱাৰীত হ'ব অধিৱেশন, নৱেম্বৰতে আমি বিচাৰিছোঁ যে নৱেম্বৰত চব ৰাস্তা ক্লিয়াৰ হ'ব লাগে, যাতে যোনে যিফালে পাৰে ওলাই যাব পাৰে আৰু সোমাই আহিব পাৰে। সেইটোত হয় নাই তাৰ কাৰণে য'ত যি কৰিব লাগে সেইটো এছেছমেণ্ট কৰি আছে। আমাৰ মানে জৰীপ চলি আছে আৰু জৰীপ চলা হিচাপে কিছুমান আঁচনি এতিয়া তৈয়াৰ হৈ আছে, কিছুমান টেম্পৰাৰী মেজাৰ কৰি থকা হৈছে। গতিকে বানপানী মাজে মাজে আহি থাকে আৰু সেইটো ইয়াৰ কাৰণ কি, এতিয়া আমাৰ আগত যিটো বানপানী হৈছিলে ওপৰত আমাৰ জালিমুখ বান আছিলে, জালিমুখ বান আমি 15 কোটি টকাৰ এটা চেংচন লৈ পেলাই অলৰেডি কমপ্লিট কৰিলোঁ জালিমুখ বানটো। এতিয়া আকৌ ৰাইজে আকৌ নতুন নতুন সমস্যাৰ কথা কৈ আছে, সেইবিলাক পৰ্যায়ক্ৰমে আমি কৰি আছোঁ। গতিকে জালিমুখতো আমি সেয়া বানপানী মই MLA হোৱাৰ পিছত এই বানটো কিবা কৰি দিলোঁ আৰু বিভিন্ন প্ৰটেকশ্যন আৰু ক'ৰবাত আমি কি কয় চেনেল কাটিং কৰি ফালে চেষ্টা কৰি আছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদনত প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।